মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ। মই আজিৰ এই ভিডিঅ'টোত আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেছন 19 প্ৰেক্টিছ যোগা পাঠটোৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। মই ইয়াৰ আগৰ পাঠবিলাকৰ অসমীয়া আলোচনা আৰু কুৱেশ্যন এনচাৰসমূহ ইতিমধ্যে আলোচনা কৰি আহিছোঁ। যদি তোমালোকে সেই ভিডিঅ'বোৰ দেখা নাই তেতিয়াহ'লে চেনেলৰ প্লেলিষ্টত গৈ আসাম জাতীয় বিদ্যালয় ক্লাছ 6ৰ পৰা সেইবিলাক চাই ল'ব পাৰা। আজি তেন্তে আৰম্ভ কৰিছোঁ প্ৰেক্টিছ যোগা পাঠটোৰ কুৱেশ্যন এনচাৰসমূহৰ আলোচনা। তেন্তে আৰম্ভ কৰিছোঁ। প্ৰথম 1 নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া সম্পূৰ্ণ বাক্যত। এ নম্বৰত দিয়া আছে হুৱেন ডু উই চেলিব্ৰেট দ্য ইণ্টাৰনেশ্যনেল ডে অফ য়োগা। আমি আন্তৰ্জাতিক যোগা দিৱস কোন তাৰিখে পালন কৰোঁ? এনচাৰ উই চেলিব্ৰেট দ্য ইণ্টাৰনেশ্যনেল ডে অফ য়োগা অন 21 জুন এভৰি ইয়াৰ। আমি প্ৰতি বছৰে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগা দিৱস পালন কৰোঁ। বি নম্বৰত দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য য়োগা ইনষ্ট্ৰাক্টৰ। যোগা শিক্ষকজনৰ নাম কি? এনচাৰ নীলোৎপল ইজ দ্য নেম অফ য়োগা ইনষ্ট্ৰাক্টৰ। যোগা শিক্ষকজনৰ নাম আছিল নীলোৎপল। চি নম্বৰত দিয়া আছে হোৱাট আৰ দ্য টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ ৱেয়াৰিং। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে কি পিন্ধি আছে? এনচাৰ অল দ্য টিচাৰ্ছ এণ্ড দ্য ষ্টুডেণ্টছ। সকলোবিলাক শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে আৰ ৱেয়াৰিং এ ব্লু টি চাৰ্ট, এটা ব্লু টি চাৰ্ট এণ্ড এ পেয়াৰ অফ ব্লেক ট্ৰাউজাৰ্ছ, আৰু কলা ট্ৰাউজাৰ বা পেণ্ট পিন্ধি আছে। ডি নম্বৰত হোৱাট আৰ ছাৰ্ভড এট দ্য এণ্ড অফ দ্য প্ৰগ্ৰাম। প্ৰগ্ৰামটোৰ শেষত কি বিতৰণ কৰা হৈছিল? এনচাৰ ৱাটাৰ এণ্ড ফ্ৰুট জুচ, পানী আৰু ফলৰ ৰস উইথ লাইট স্নেক্স, অলপ কেকৰ সৈতে আৰ ছাৰ্ভড এট দ্য এণ্ড অফ দ্য প্ৰগ্ৰাম বিতৰণ কৰা হৈছিল প্ৰগ্ৰামটোৰ শেষৰ ফালে। 2 নম্বৰত দিয়া আছে হোৱাট ইজ য়োগা। যোগা কি? এনচাৰ য়োগা ইজ এন এনচিয়েণ্ট ফিজিকেল, মেণ্টেল এণ্ড স্পিৰিচুৱেল প্ৰেক্টিছ। যোগা এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক প্ৰেক্টিছ বা ব্যায়াম। ইট ইজ এ চায়েন্স অফ লিভিং হেল্ডি লাইফ। এইটো সুস্থ জীৱন যাপন কৰাৰ বা স্বাস্থ্যৱান জীৱন যাপন কৰাৰ এক বিজ্ঞানসন্মত পদ্ধতি। ইট ইজ কনচিডাৰ্ড এজ এ ষ্ট্ৰং মেথড অফ মেডিটেশ্যন। ইয়াক ধ্যানৰ এক শক্তিশালী পন্থা বুলি বিবেচনা কৰা হয়। 3 নম্বৰত দিয়া আছে হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ য়োগা। যোগাসনৰ বিভিন্ন প্ৰকাৰবিলাক কি কি? এনচাৰ য়োগা মে বি ডিফাৰেণ্ট টাইপছ। যোগা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। চাচ এজ আস্থাংগা য়োগা, যেনেকুৱা আস্থাংগা যোগা, কুণ্ডালিনী য়োগা, কুণ্ডালিনী যোগা, বিন্যাসা য়োগা, বিন্যাসিনী যোগা এটচেট্ৰা ইত্যাদি। এনেকৈ য়োগা বা যোগা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। এতিয়া 4 নম্বৰলৈ ফিল ইন দ্য ব্লাংকছ। খালী ঠাইবিলাক পূৰণ কৰা। এ নম্বৰত দিয়া আছে দ্য ইণ্টাৰনেশ্যনেল ডে অফ য়োগা ৱাজ ফাৰ্ষ্ট চেলিব্ৰেটেড অন ডেছ 2015। এই ডেছত হ'ব আমাৰ 21 জুন, 21 জুন। বি নম্বৰত দিয়া আছে য়োগা কেন বি প্ৰেক্টিছড বাই চিলড্ৰেন, ইউথছ, এডাল্টছ অৰ ডেছ পিপল, ইল্ডাৰলি পিপল। চি নম্বৰত আফটাৰ প্ৰেক্টিচিং য়োগা অল ফিল ডেছ এণ্ড ডেছ। ইয়াৰ প্ৰথম ডেছত হ'ব ৰিফ্ৰেছড আৰু দ্বিতীয় ডেছত হ'ব ৰিলেক্সড। ডি নম্বৰ নীলোৎপল ইজ ভেৰি হেপী টু চি দ্য ডেছ অফ দ্য ষ্টুডেণ্টছ। ইয়াৰ উত্তৰত হ'ব ইণ্টাৰেষ্ট অফ দ্য ষ্টুডেণ্টছ। নীলোৎপল বৰ সুখ পাইছিল বা শান্তি পাইছিল ছাত্ৰসকলৰ উৎসাহ দেখি পেলাই। ই নম্বৰত মেনি ষ্টুডেণ্টছ প্ৰমিছ নীলোৎপল ডেট দে উইল ডেছ প্ৰেক্টিছ য়োগা। এই ডেছৰ উত্তৰ হ'ব ৰেগুলাৰলি। বহুতো ছাত্ৰই প্ৰতিশ্ৰুতি দিছিল যে সিহঁতে সদায় য়োগা প্ৰেক্টিছ কৰিব।
তাৰ পিছত দিয়া আছে co-relatives. There are some conjunctions that go in pairs. কিছুমান কনজাংশন বা সংযোগ অব্যয় আছে যিবিলাক জোৰ পাতি ব্যৱহাৰ হয়. They are called co-relatives. এইবিলাককেই co-relatives বুলি কোৱা হয়. Some of the co-relatives are, কিছুমান co-relative তোমালোকৰ ইয়াত দিয়া হৈছে যেনেকুৱা both and, দুও আৰু, so that গতিকে যাতে, as সমান সমান অৰ্থত ব্যৱহাৰ কৰা হয়, as either or দুটাৰ এটা অৰ্থত ব্যৱহাৰ কৰা হয়, neither nor দুটাৰ এটাও নহয় এনেকুৱা অৰ্থত ব্যৱহাৰ কৰা হয়, not only but also কেৱল মাত্ৰ আৰু অৰ্থত ব্যৱহাৰ কৰা হয়, not only but also. যেনেকুৱা তোমালোকক উদাহৰণ দিছে, এক্সাম্পল দিছে, both ৰিংকু and শ্বেতা are intelligent. ৰিংকু আৰু শ্বেতা দুয়োজনেই বুদ্ধিমতী. 2 নম্বৰত দিয়া আছে আইচক্ৰীম ইজ so tasty. আইচক্ৰীম বৰ সুস্বাদু, that I like it very much. সেইকাৰণে মই এইটো বৰ ভাল পাওঁ. 3 নম্বৰত দিয়া আছে he is as tall as his father. তেওঁৰ দেউতাকৰ সমানেই ওখ. 4 নম্বৰত দিয়া আছে either কাকলি or মধু will come to our house. হয় কাকলি নাইবা মধু আমাৰ ঘৰলৈ আহিব. আৰু 5 নম্বৰত দিয়া আছে I like neither tea nor coffee. মই চাও ভাল নাপাওঁ, মই কফিও ভাল নাপাওঁ. তাৰপিছত 6 নম্বৰত দিয়া আছে লীনা ইজ নট অনলি বিউটিফুল বাট অলছো ইণ্টেলিজেণ্ট. লীনা কেৱল ধুনীয়াই নহয় বুদ্ধিমতীও হয়. তাৰপিছত এক্টিভিটি 1ত দিয়া আছে ফিল ইন দ্য ব্লাংকছ উইথ এপ্ৰপ্ৰিয়েট co-relatives. শুদ্ধ co-relative ব্যৱহাৰ কৰি খালী ঠাইবিলাক পূৰণ কৰা. যেনেকৈ 1 নম্বৰত দিয়া আছে ডেছ বিধু ডেছ ধীৰু উইল গো টু দ্য মিটিং. ইয়াত ব্যৱহাৰ হ'ব co-relative both and. মই ইয়াত ব্যৱহাৰ কৰিয়েই দিছোঁ ৰঙাচি আহি ব্যৱহাৰ কৰি. 2 নম্বৰত দিয়া আছে মাদাৰ উইল গিভ মি ডেছ এ ষ্টৰি বুক ডেছ এ ড্ৰয়িং বুক. ইয়াত ব্যৱহাৰ হ'ব আইদাৰ অৰ. মোৰ মাকে মোক এটা গল্পৰ কিতাপ নাইবা এটা ড্ৰয়িং কিতাপ দিব. 3 নম্বৰত দিয়া আছে দ্য গাৰ্ল ইজ ডেছ বিউটিফুল ডেছ হাৰ মাদাৰ. ইয়াত এছ ব্যৱহাৰ হ'ব. দ্য গাৰ্ল ইজ এছ বিউটিফুল এছ হাৰ মাদাৰ. ছোৱালীজনী তাইৰ মাকৰ নিচিনাই ধুনীয়া. তাৰপিছত 4 নম্বৰত দিয়া আছে আই লাইক ডেছ মেংগো ডেছ অৰেঞ্জ. ইয়াত হ'ব নাইদাৰ নৰ. আই লাইক নাইদাৰ মেংগো নৰ অৰেঞ্জ. মই আমো ভাল নাপাওঁ, অৰেঞ্জ বা কমলাও ভাল নাপাওঁ. 5 নম্বৰত দিয়া আছে ডেছ শান্তনু ডেছ সুনিতা ইজ এ প্লেয়াৰ. ইয়াত হ'ব নাইদাৰ নৰ. নাইদাৰ শান্তনু নৰ সুনিতা ইজ এ প্লেয়াৰ. শান্তনু নাইবা সুনিতা কোনেও প্লেয়াৰ বা খেলুৱৈ নহয়. তাৰপিছত দিয়া আছে ডেছ মোহন ডেছ মানসী আৰ মাই ফ্ৰেণ্ডছ. ইয়াত হ'ব both and. both মোহন and মানসী আৰ মাই ফ্ৰেণ্ডছ. মানসী আৰু মোহন দুয়ো মোৰ বন্ধু. তাৰপিছত দিয়া আছে 7 নম্বৰত ৰাধিকা ইজ ডেছ ব্ৰেভ ডেছ ৱাইজ. ইয়াত হ'ব নট অনলি বাট অলছো. অৰ্থাৎ ৰাধিকা ইজ নট অনলি ব্ৰেভ বাট অলছো ৱাইজ. ৰাধিকা কেৱল সাহসীয়ে নহয় জ্ঞানীও. তাৰপিছত 8 নম্বৰত দিয়া আছে আনিকেত ৱাৰ্ক ডেছ হাৰ্ড ডেছ হি ফেল ইল. ইয়াত হ'ব so that. অৰ্থাৎ আনিকেত ৱাৰ্ক so hard. আনিকেতে বৰকৈ পৰিশ্ৰম কৰিছিল that he fell ill. যাৰ কাৰণে তেওঁৰ বেমাৰ হৈছিল. তাৰপিছত আহা এক্টিভিটি 2 লৈ. এক্টিভিটি 2 দিছে ৰিৰাইট দ্য ফলোয়িং পেয়াৰ অফ সেন্টেন্সেস ইউজিং both and, either or, so that, neither nor, not only but also, as. এই co-relative বিলাক ব্যৱহাৰ কৰি তলৰ বাক্যবিলাক কি কৰিব লাগে নতুনকৈ লিখিব লাগে. যেনেকুৱা দিছে she is good, her sister is equally good. এই সেন্টেন্স দুটা যদি আমি নতুনকৈ লিখো তেতিয়াহ'লে হ'ব she is as good as her sister. তাইৰ ভনীয়েকৰ নিচিনাই ভাল. 2 নম্বৰত দিয়া আছে হি ইজ ভেৰি ইল. তেওঁ বৰ বেমাৰী. হি কেনট ৱাক. তেওঁ খোজ কাঢ়িব নোৱাৰে. এনচাৰ এইটোত ব্যৱহাৰ হ'ব so that. অৰ্থাৎ লিখিলে হ'ব হি ইজ so ill that he cannot walk. তেওঁ বৰ বেমাৰী,
তেওঁ খোজ কাঢ়িব সেইকাৰণে তেওঁ খোজ কাঢ়িব নোৱাৰে তাৰ পিছত আহা 3 নম্বৰলৈ হি মাষ্ট বি সুমন হি মাষ্ট বি ৰুমন তেওঁ নিশ্চয় সুমন হ'ব তেওঁ নিশ্চয় ৰুমন হ'ব এটুত ব্যৱহাৰ হ'ব আইদাৰ অৰ হি ইজ আইদাৰ সুমন অর ৰুমন তেওঁ হয় সুমন নাইবা ৰুমন হ'ব দুজনৰ এজন হ'ব তাৰ পিছত আহা 4 নম্বৰলৈ হি ইজ নট এ ফুল হি ইজ নট এ ম্যাডম্যান তেওঁ এজন বুৰ্বক নহয় তেওঁ এজন পাগল মানুহ নহয় ইয়াত ব্যৱহাৰ হ'ব নাইদাৰ নর অৰ্থাৎ লিখিলে হ'ব হি ইজ নাইদাৰ এ ফুল নর এ ম্যাডম্যান তেওঁ এজন বুৰ্বক নহয় নাইবা এজন পাগল মানুহ নহয় তাৰ পিছত আহা 5 নম্বৰলৈ নন্দিনী ইজ বিউটিফুল নন্দিনী ইজ ইন্টেলিজেন্ট ইয়াত ব্যৱহাৰ হ'ব নট অনলি বাট অলসো দি আমি এই সেন্টেন্স দুটা নতুনকৈ লিখিব পাৰি যেনেকুৱা নন্দিনী ইজ নট অনলি বিউটিফুল বাট অলসো ইন্টেলিজেন্ট নন্দিনী কেৱল ধুনিয়াই নহয় বুদ্ধিমতীও তাৰ পিছত আছে 6 নম্বৰত মাই মাদাৰ অ্যাটেন্ডেড দা ওয়েডিং সেরেমনি মোর মাকে বিয়া উৎসৱত উপস্থিত হৈছিল আই অ্যাটেন্ডেড দা ওয়েডিং সেরেমনি ময়ো বিয়া উৎসৱত উপস্থিত হৈছিলো এইটুত বোথ এন্ড ব্যৱহাৰ কৰি সেন্টেন্স দুটা নতুনকৈ লিখিব লাগিব অৰ্থাৎ বোথ আই এন্ড মাই মাদাৰ অ্যাটেন্ডেড দা ওয়েডিং সেরেমনি মই আৰু মোৰ মাক দুজনেই বিয়া উৎসৱত উপস্থিত হৈছিলো তাৰ পিছত দিয়া আছে এক্টিভিটি 4 এক্টিভিটি 4 দিয়া আছে fill in the blanks of the following sentences using rarely hardly or seldom তলত দিয়া বাক্যবিলাকৰ খালি ঠাইবিলাক ৰিয়াৰলি সামান্যভাৱে হাৰ্ডলি কাচিতহে or seldom মাজে সময়ে এই শব্দবিলাক দি পূৰণ কৰিব লাগে যেনেকুৱা মাই মাদাৰ ড্যাশ ৰেভিউক্স মি ইয়াত হ'ব seldom মাই মাদাৰ seldom ৰেভিউক্স মি মোৰ মাকে মাজে সময়ে মোক গালি দিয়ে 2 নম্বৰত she dash visits her relatives ইয়াত হ'ব she rarely visits her relatives তাই খুব কমকৈ আত্মীয় স্বজনৰ ঘৰত ভ্ৰমণ কৰিবলৈ যায় বা লগ কৰিবলৈ যায় আৰু 3 নম্বৰত দিয়া আছে the poor man dash gets healthy food to eat ইয়াত হ'ব hardly অৰ্থাৎ কাচিতহে the poor man hardly gets healthy food to eat দুখীয়া মানুহজন খুব কাচিতহে স্বাস্থ্যকৰ খাদ্য খাবলৈ পায় তাৰ পিছত 4 নম্বৰত দিয়া আছে I dash have to cook my food myself ইয়াত হ'ব seldom I seldom have to cook my food myself মই কেতিয়াবা বা মাজে সময়ে মোৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব লাগে বা বনাব লাগে আৰু 5 নম্বৰত গীতা ড্যাশ লুক আপসেট গীতা ৰেয়াৰলি লুকস আপসেট গীতা খুব কমকৈ আপসেট বা উদ্বিগ্ন দেখা যায় বা চিন্তাযুক্ত দেখা যায় তাৰ পিছত আহা এক্টিভিটি 5 লৈ এক্টিভিটি 5 ত দিয়া আছে চেঞ্জ দা ফর্ম অফ নারেশন অফ দা ফলোইং তলত দিয়া বিলাকৰ নারেশন বা উক্তি পৰিৱৰ্তন কৰা নারেশন দুই প্ৰকাৰ ডাইৰেক্ট নারেশন আৰু ইনডাইৰেক্ট নারেশন এইবিলাক পৰিৱৰ্তন কৰাৰ যথেষ্টখিনি নিয়ম আছে মই কেৱল তোমালোকক ইয়াত উত্তৰখিনিহে কৰি দিছো 1 নম্বৰত দিয়া আছে মাধুৰী সেজ আই এম এ ফলোৱাৰ অফ বুদ্ধ মাধুৰীয়ে কৈছে মই বুদ্ধদেৱৰ এজন অনুসৰণকাৰী ইয়াৰ উত্তৰ হ'ব মাধুৰী সেজ দ্যাট মাধুৰীয়ে কৈছে যে she is a follower of বুদ্ধ তেওঁ বুদ্ধৰ এজন অনুসৰণকাৰী তাৰ পিছত 2 নম্বৰত দিয়া আছে ডৰিয়ালি উইল সে ডৰিয়ালিয়ে ক'ব I visit the doctor regularly মই ডক্টৰৰ ওচৰলৈ সদায় যাওঁ ইয়াৰ উত্তৰ হ'ব ডৰিয়ালি উইল সে দ্যাট ডৰিয়ালিয়ে ক'ব যে she visits the doctor regularly তাই সদায় ডক্টৰৰ ওচৰলৈ যায় তাৰ পিছত 3 নম্বৰত দিয়া আছে the teacher says শিক্ষকজনে কৈছে the sun sets in the west সূৰ্য পশ্চিম ফালে মাৰ যায় এইটোৰ ইনডাইৰেক্ট নারেশন হ'ব the teacher says that শিক্ষকজনে কৈছে যে the sun sets in the west সূৰ্য পশ্চিম ফালে মাৰ যায় 4 নম্বৰত দিয়া আছে the women say মহিলাসকলে কৈছে we always arrive at 8 am আমি সদায় ৰাতিপুৱা 8 বজাত উপস্থিত হওঁ ইয়াৰ ইনডাইৰেক্ট নারেশন হ'ব the women say that মহিলাসকলে কৈছে যে they always arrive at 8 am হিহঁতে সদায় ৰাতিপুৱা 8 বজাত উপস্থিত হয় আৰু 5 নম্বৰত দিয়া আছে the boy say ল'ৰাজনে কৈছে
উই প্র্যাকটিস ফুটবল এভরি সানডে। আমি প্রত্যেক রবিবারে ফুটবল প্ৰেক্টিছ কৰোঁ। ইয়াৰ ইনডাইৰেক্ট নাৰেশ্যন হ'ব দ্য বয় সেজ দ্যাট, ল'ৰাজনে কৈছে যে দে প্ৰেক্টিছ ফুটবল এভৰি ছানডে, সিহঁতে প্ৰত্যেক ৰবিবাৰে ফুটবল খেলে। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত এই পাঠটোৰ কুৱেশ্যন আনচাৰসমূহৰ আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ কুৱেশ্যন আনচাৰসমূহ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, আৰু যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'বিলাক তুমি লগে লগে পাই যোৱা। ধন্যবাদ। জয় আই অসম।